নমস্কাৰ। আজি আপোনালোকক মই কেইটামান কথা কৈ আছোঁ। মানে মোৰ কিছুমানে প্ৰশ্ন সুধিছে, মোৰ কাপোৰৰ ভিডিঅ'বিলাক মানে এডিট কৰা নহয়, যেনেকৈ তেনেকৈ ভিডিঅ' দি দিওঁ। তো তাৰে কথাটো কৈ আছোঁ, কিহৰ কাৰণে মই এডিট নকৰোঁ। আজিলৈকে মোটামুটি বেছি নহয়, কমচে কম 4-5 হাজাৰ মানুহক মই কাপোৰ বিকিছোঁ। তো তাতে মোৰ কিবা এটা চিনাকি এটা হৈ গৈছে, য'ত আমাৰ ইমান এডভাৰটাইজৰ দৰকাৰ নপৰে। আৰু 2 নম্বৰ হ'ল, মই যদি ফটোশ্বুট কৰিব যাওঁ এজন হিৰ'ইনক লৈ কিনে, তো হিৰ'ইনজনে কাপোৰযোৰ পিন্ধি ফটো উঠাৰ কাৰণে 20-30 হাজাৰ টকা সিহঁতৰ চাৰ্জ কৰে, আৰু বাকী এক্সট্ৰা অন্যান্য খৰচা থাকে। তো সেই খৰচাটো যে মই কৰিম, সেই খৰচাটো ক'ৰ পৰা ওলাব লাগিব? আপোনালোকৰ পৰা ওলাব লাগিব। তাতকৈ মই নকৰোঁ, কাৰণ কিয়, মোৰ যিখিনি চিনাকি আছে সিহঁতেতো লৈয়ে আছে কোনো ফটোশ্বুট নকৰাকৈ। মই হিৰ'ইনৰ ফটোশ্বুট আজিলৈকে কৰা নাই। নকৰা কাৰণ এইটোৱে যে মই কাষ্টমাৰক যাতে 2 টকা এটা কমত দিব পাৰোঁ, বেলেগতকৈ বেছি দাম নহয়। বাকী ব্যৱসায়টো চবে পইচাৰ কাৰণেই কৰে, মই পইচাৰ কাৰণেই কৰি আছোঁ। এতিয়া কাপোৰবিলাক হৈছে কি, পিন্ধিলে এনেও ধুনীয়া দেখি, যিকোনো মানুহে কাপোৰযোৰ পিন্ধক। আমাৰ পাটৰ কাপোৰযোৰ যেতিয়া এজনী ছোৱালী বা এজনী মহিলাই পিন্ধিব, তো এনেই ধুনীয়া দেখি, হিৰ'ইনৰ ওপৰতে যায়। তো হিৰ'ইন ল'ব এক্সট্ৰাকৈ দৰকাৰ নাই। মই কিছুমান মোৰ FB একাউণ্টত মই ফটো কাষ্টমাৰে দি থাকোঁ, আপোনালোকে দেখেই চাগে। তো কোনো এংগলেৰে হিৰ'ইনতকৈ কম নহয়, হিৰ'ইনৰ দৰেই হয়। তো বেকাৰ মই 20-30 হাজাৰ কাপোৰ এযোৰত খৰচা কৰি ফটোশ্বুট কৰি হিৰ'ইন কিয় লওঁ? তাতকৈ এনেকৈ কৰাই ভাল। যিহেতুকে মই বেলেগে যদি ডিজাইনাৰ এজনে, বুটিক এখনে যদি 25 হাজাৰ বা 30 হাজাৰত কাপোৰযোৰ বিকিব লাগে, তো মই সেইযোৰ কাপোৰে 15-20 হাজাৰত বিকিব পাৰোঁ। যোনে কিনিছে, ধনী মানুহখিনি মই বাদ দিলোঁ, মোৰ তাতে ধনী মানুহ আহিব নালাগে। যিখিনি আমাৰ মিডল ক্লাছ মানুহ আছে, সেইখিনি মানুহটো 10 হাজাৰ কম পোৱা মানে বহুত কম পোৱা। আৰু ডিজাইন আজিকালি একো নাই, এইবিলাক আমাৰ ডিজাইনে অলপ ইফাল সিফাল কৰি কিনে হেৰি কৰে, আৰু আমাৰ তাতে আহিলে আমিতো বনায়েই দিওঁ তেনেকৈ। এইখিনিয়ে কওঁ। এতিয়া আজি আপোনালোকক দেখাই আছোঁ, আমাৰ হেলমেট পিন্ধা মডেলগৰাকীয়ে এইটো যোৰা পিন্ধিব। তো কেনেকুৱা দেখি হেলমেট হিৰ'ইনৰ, চাই লওক।